মোৰ নাম শ্ৰী লীলা দাস। মই খেতিৰ প্ৰায় 2টা পুলত মিলি মই 21 বিঘা মাটি ৰঙালাও খেতি কৰিছোঁ, 3জন ভাই ককাই মিলি। ঠাইডোখন বৰঘুলি, মালৈবাৰী বৰঘুলি, ডিমৰীয়াৰ। কেনেকুৱা বজাৰ কেনেকুৱা? বজাৰ এই বৰ্তমান ভালেই বছৰ। গুটি ভালে লাগিছে। ব্যৱসায় মানে কলকাতাৰ বেপাৰী আহিব, ইয়াত আৰু ধৰ আছে আৰু তেনেকৈ এইটো ইয়াৰ পৰা বুলেৰো পিকআপ বা ট্ৰেক্টৰেদি লৈ যাওঁ, তাৰপিছত মঠাৰিৰ পৰা ট্ৰাকে 12 চকা ট্ৰাকেদি লৈ যায়। হয়। চৰকাৰৰ কেনেকুৱা সুবিধা পাইছে? চৰকাৰৰ বৰ বিশেষ সুবিধা নাই। 2000 টকাটো যে এই 4 মাহৰ মূৰত 2000 টকাটো পাওঁ আৰু নহ'লে বেলেগ সুবিধা একো নাই। খেতি কৰাৰ নামত একো নাই। আছে আমাক, কিন্তু আমি নাপাওঁ এইবিলাক। পানী চানী ব্যৱস্থা মানে মোৰ ডিজেল মেচিন আছে, 2টা ডিজেল মেচিন আছে, আৰু পাইপেৰে এনেকৈ 100 টকা দামত ডিজেল পুৰি পেলাই আমি পানীটো দিওঁ। কিন্তু বহুত জেগাততো বৰিং কৰি দিছে, খেতি নকৰা জেগাতো দিছে চৰকাৰে, দেখিছোঁ পাহাৰ অঞ্চলত আছে। কিন্তু আমাৰ এই বহিৰাটো এলেকাটোত আমাৰ ইয়াত একো ধৰণৰ সুবিধা নাই। খেতিয়কখিনি গোটেই ধৰ এয়া কষ্ট কৰি এনেকৈ ধাৰ ধুপাৰ কৰি এনেকৈ খেতি কৰিব লগা হয়। চৰকাৰক কি আহ্বান জনাম মানে দুখীয়া খেতিয়কবিলাকক অলপমান চালে ভাল হয়। আমি খেতি কৰাত সুবিধা পালোঁ হয়, তেতিয়া আমাৰ জীৱিকাই যাতে খেতিক বাহিৰে আমাৰ বিকল্প একো নাই, গতিকে চালে ভাল হয়। এইখিনি ক'ব লগা।